কেতিয়াবা আপোনাৰ এনেকুৱা লাগে নেকি যে আপুনি এইখন সমাজৰ বাবে নহয়? আপুনি যিটো ভাবে বা আপুনি যিটো কৰিব বিচাৰে সেইটো কোনেও বুজি নাপায়। আপোনাক কোৱা হয় যে আপুনি মনোযোগ দিব নোৱাৰে, কিন্তু তেওঁলোকে এইটো দেখা নাই যে আপুনি একেলগে 10টা কাম কৰিব পাৰে। এয়া আপোনাৰ ভুল নহয়, এয়া হ'ল ছিষ্টেমৰ এটা গ্লিচ, যিটো সময়ত গোটেই পৃথিৱীখনে পুৰণি নিয়ম অনুসৰি চলিব বিচাৰে। সেইটো সময়ত আপুনি এটা নতুন নিয়ম গঢ়িবলৈ আহিছে। আজিৰ এই ভিডিঅ'টো যদি আপুনি মিছ কৰে, তেন্তে আপুনি গোটেই জীৱন আনৰ নিৰ্দেশত এটা মেচিনৰ দৰে চলিব লগা অৱস্থা হ'ব। আপুনি সেইটো হ'ব বিচাৰে নেকি? আমি হ'লো সেইটো প্ৰজন্ম যাৰ হাতত গোটেই পৃথিৱীৰ জ্ঞান মাত্ৰ এটা ক্লিকত আছে। আমাৰ মা দেউতাই যিটো কামৰ বাবে মাহৰ পিছত মাহ অপেক্ষা কৰিছিল, সেইটো আমি ছেকেণ্ডত কৰি দিওঁ। কিন্তু এই স্পীডটোৱে আজি আমাৰ বাবে সমস্যা হৈ পৰিছে। সমাজৰ চকুত আমি চঞ্চল, কিন্তু আমাৰ বাবে আমি এফিচিয়েণ্ট। আমি নালায়ক নহয়, আমি হ'ল দ্য মষ্ট মডাৰ্ণ এডিশ্যন, যিটো হ'ল আটাইতকৈ আধুনিক এডিশ্যন। কিন্তু কিয় এই পৃথিৱীখনে আমাক গ্ৰহণ কৰিবলৈ ভয় কৰে? মনত ৰাখিব, ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তনবোৰ সদায় সেইসকলে আনিছে যিসকলক কোনেও বুজি পোৱা নাছিল। আপোনাৰ এই বেলেগ ধৰণে ভাবা ক্ষমতাই হ'ল পৃথিৱীৰ আটাইতকৈ ডাঙৰ সম্পদ। যদি আপুনি আজি নিজৰ এই স্বকীয়তাক লুকাই ৰাখে, তেন্তে আপুনি এজন সফল জেনজি হোৱাৰ সুযোগটো চিৰদিনৰ বাবে হেৰুৱাব। পৃথিৱীখনে আপোনাক সলাব বিচাৰিব, কিন্তু আপুনি পৃথিৱীখনক সলাব লাগিব। মই ইয়াত আপোনাক কোনো কাল্পনিক কাহিনী ক'বলৈ অহা নাই। মই আপোনাক সেইটো বাস্তৱ দেখুৱাব বিচাৰিছোঁ যিটো আপুনি প্ৰতিটো খোজতে অনুভৱ কৰে। আপুনি অকলে নহয়, আমাৰ দৰে লাখ লাখ ল'ৰা ছোৱালী আছে, যাৰ সপোনবোৰ সমাজৰ পুৰণি নিয়মৰ তলত চেপা খাই আছে। কিন্তু এতিয়া আৰু নহয়। আজি আপুনি গম পালে যে আপুনি কিয় বেলেগ। কিন্তু এই বেলেগ হোৱাৰ বাবেই কেনেকৈ আপুনি এই গোটেই সমাজখনৰ মুখ বন্ধ কৰিব পাৰিব। কেনেকৈ আপুনি এই ছিষ্টেমৰ বিসংগতিটোক নিজৰ আটাইতকৈ ডাঙৰ সফলতা বনাব পাৰিব। সেইটো জানিবলৈ আমাৰ এই পৰৱৰ্তী ভিডিঅ' মই যিটো 10 ছিৰিজৰ এটা ছিৰিজ বনাইছোঁ, 10 ভিডিঅ' ছিৰিজ। তো এই ছিৰিজটোৰ নেক্সট ভিডিঅ'টোৰ বাবে অপেক্ষা কৰক।